প্ৰতিটো যন্ত্ৰণাৰ বিনামূলীয়া ঔষধ হাঁহি। আহিছে যেতিয়া হাঁহি এটা মাৰি যাওকচোন। আপুনি আছে বাবেইটো পৃথিৱীখন ইমান ধুনীয়া। কেইটামান অন্তৰ চুই যোৱা বাক্যৰে শিৱসাগৰৰ এখন বিশেষ সুগন্ধি ফলমূলৰ বিপণী। কোনে কয় অসমীয়া খিলঞ্জীয়া যুৱকে ব্যৱসায় কৰিবলৈ লাজ কৰে, সংকোচ কৰে বা ব্যৱসায় কৰিব নোৱাৰে? এইখন অসমতে আছে বাকৰি মাটিটোত ধন বিচাৰিব জনা লোক। কিয়নো যুঁজি থকাৰ নামেই জানো জীৱন নহয়? হয়, আমি ক'বলৈ ওলাইছোঁ শিৱসাগৰৰ বিশ্বজিৎ গগৈৰ কথা। কেৱল মুখৰ কথাত নহয়, হাতে কামে কৰি দেখুৱাবলৈ ওলাই আহিছে শিৱসাগৰৰ বকতাৰ এজন উদ্যমী যুৱক। মনোমোহা বাক্য কেইটাৰ বাবেই ছ'চিয়েল মিডিয়াতো যুৱকজনে লাভ কৰিছে ব্যাপক চৰ্চা। মই সৰুৰ পৰাই অকণমান ব্যৱসায়ৰ প্ৰতি বেছিকৈ আকৃষ্ট। মই চৰকাৰী চাকৰিৰ পক্ষপাতি নহয়। মই সদায় এটা বস্তু বিশ্বাস কৰোঁ, যাতে তুমি নিজৰ সৰু কিবা এখনেই হওক, অন্ততঃ নিজৰ বছ যাতে তুমি নিজে হৈ থাকিব পাৰা, এই কথাক মই বিশ্বাস কৰোঁ। আৰু আমিবিলাক অসমীয়াগিৰি কৈ থাকোঁ। মই একচুৱেলি অসমীয়াগিৰিবোৰ কথাৰে নহয়, একচুৱেলি কামেৰে প্ৰকাশ কৰাৰ এয়া মোৰ মাত্ৰ ক্ষুদ্ৰতম প্ৰয়াস। গতিকে মই ভাবোঁ আপোনালোকেও যদি এই ক্ষেত্ৰত অসমীয়াগিৰিবোৰ কেৱল কথাৰ মাজতে সীমাবদ্ধ নাৰাখি কামেৰে যদি প্ৰকাশ কৰিবলৈ ওলাই আহে, আমি সকলোৱে হয়তো লাভৱান হ'ম। অসমৰ বেছিভাগ পইচা পদপথত পোৱা যায়, সেই কথা আমি বিশ্বাস কৰোঁ। আমি অসমীয়া যুৱক হিচাপে যদি বজাৰ আমাৰ পথাৰ আমাৰ এই কনচেপ্টটো যে আমি যিহেতু কৈ থাকোঁ, সেই কথাখিনিকে যদি সাৰোগত কৰি যদি আমি প্ৰত্যেকজনে নিজৰ বজাৰখন নিজৰ হাতৰ মুঠিত ৰাখিব পাৰোঁ, তেন্তে আমি সকলোৱে আগবাঢ়ি যাব পাৰিম বা সফলতাৰ শিখৰত আগবাঢ়িব পাৰিম। সমগ্ৰ উজনি অসমতে অখিলঞ্জীয়াৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ পৰিৱেশ বিৰাজ কৰি থকাৰ সময়তে ব্যৱসায় বাণিজ্যত অসমীয়া খিলঞ্জীয়া লোকে আগবাঢ়ি যোৱাৰ বিষয়টোৱেও লাভ কৰিছে চৰ্চা। আৰু এনে সময়তে কেৱল কথাৰ পৰিৱৰ্তে হাতে কামে কিবা এটা কৰাৰ পণ লৈ আগবাঢ়ি আহিছে বিশ্বজিৎ। শিৱসাগৰ নগৰৰ ২ নং বালিকা প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত আৰম্ভ কৰা এইখন ফলৰ দোকানে ছ'চিয়েল মিডিয়াতো লাভ কৰিছে বহু চৰ্চা। জীৱনটোত আগবাঢ়ি যাবলৈ উৎসাহিত হ'ব পৰা কেইশাৰীমান বাক্য জিলিকি আছে বিশ্বজিতৰ বিপণীত, যি কেইশাৰী বাক্যই আপোনাকো দিব জীৱন যুঁজত আগবাঢ়ি যোৱাৰ উৎসাহ আৰু প্ৰেৰণা। আমি এই ক্ষেত্ৰত শলাগিব লাগিব আমাৰ অসমীয়া যুৱ প্ৰজন্মক। আৰু আমাৰ নিজৰ যি জাতি মাতি ভেটি কথা আমি কৈ থাকোঁ, সেই ক্ষেত্ৰত আমি নিজে কথাত নহয় কামে ওলাই আহিব লাগিব। আৰু এই নিদৰ্শন আমাৰ এই উদীয়মান যুৱকগৰাকীয়ে দেখুৱাইছে, সেয়া আমি অসমবাসী হিচাপে প্ৰত্যেকজনে আঁকোৱালি ল'ব লাগিব। আৰু এই নিদৰ্শনকে আগ লৈ আমি নিজেও যে প্ৰত্যেকজনে ওলাই আহিব লাগে, সেই কথা এক প্ৰকাৰে নিশ্চিত। আৰু তেতিয়াহে আমাৰ জাতি মাতি ভেটি প্ৰকৃত ৰূপত আমাৰ সুৰক্ষিত হ'ব বুলি মই ভাবোঁ। এনেধৰণে যদি আন্দোলন নকৰোঁ, তেতিয়াহ'লে জাতি ৰক্ষাৰ কথাবিলাক আমি কৈ থকাটো এতিয়া প্ৰহসনত পৰিণত হ'ব। গতিকে আমি ভাবোঁ বিশ্বৰ নিচিনা সকলোৱে আমাৰ সাহিত্য বা শিল্প জগতখনত লাগি থকাৰ লগতে বা অন্যান্য ক্ষেত্ৰত লাগি থকাৰ লগতে আমি স্বাৱলম্বী হ'ব পৰাকৈ অৰ্থনৈতিকভাৱে আগবাঢ়ি যাব পৰাকৈ এনেকুৱা এটা পদক্ষেপ ল'ব লাগে। আৰু তেখেতৰ এই যি ফল মূলৰ দোকান সুগন্ধি বুলি নাম দিছে, গতিকে সুগন্ধি ফল মূলৰ দোকান সকলো থলুৱা মানুহ আহক, অন্য মানুহো আহক, গ্ৰাহক আহক, গতিকে তাক উৎসাহিত কৰক, কিনক। কাৰণ আমি ফল মূল সদায় কিনি আছোঁ, গতিকে তাকো এবাৰ উৎসাহিত কৰি আমাৰ এই জাতিটোত অন্ততঃ অৰ্থনৈতিকভাৱে আগবাঢ়ি যাবৰ কাৰণে যুৱ প্ৰজন্মক যাতে এটা উৎসাহিত কৰে, তাৰ বাবে আমি সকলোকে আহ্বান জনাইছোঁ। ব্যৱসায়ী হিচাপে সফলতা লাভ কৰি আদৰ্শ খিলঞ্জীয়া অসমীয়া হিচাপে প্ৰতিষ্ঠা লাভ কৰক বিশ্বজিতৰ দৰে হাজাৰজনে। মুঠৰ ওপৰত হাঁহি হাঁহি বিন্দাছকৈ কৈ দিয়া জীৱন জিন্দাবাদ। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।